অতি আমি আনন্দিত হৈছোঁ, আমি অসমবাসী ৰাইজ আনন্দিত হৈছোঁ। ইতিমধ্যে আমি সকলোৱে গম পাওঁ যে এই বছৰটো সঁচাকৈ কিন্তু আনন্দৰ বছৰ। এইকাৰণে যে আমি অসমত থকা আমি অসমৰ প্ৰত্যেকজন ৰাইজে সুখী। কাৰণ এইকাৰণে সুখী যে আমি প্ৰথমতে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে আমি তাৰ এটা মৰ্যাদা পালোঁ। দ্বিতীয়তে আজি যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ কেবিনেটত আমাৰ যিটো দীৰ্ঘদিনে আমাৰ অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ দাবী আছিলে যে উড়িয়া জাতিৰ অন্তৰৰ উৎসৱ, উড়িয়া জাতিৰ অতি আদৰৰ উৎসৱ নোৱাখাই যিটো ভেটঘাট পৰ্ব তাক মানে ৰাজ্যিক ছুটী হিচাপে মৰ্যাদা পাব লাগে বুলি আমি দীৰ্ঘদিনে আন্দোলন কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুবাৰ মেমৰেণ্ডাম দিছোঁ, স্মাৰক পত্ৰ দিছোঁ। যোৱাকালি তাৰ ফল পালোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে কেবিনেটত সীমিত বন্ধ হিচাপে প্ৰথমবাৰৰ বাবে উড়িয়া জাতিৰ এই নোৱাখাই পৰ্বটোক এটা মৰ্যাদা দিছে। তাৰ কাৰণে আমি অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা তথা সমূহ অসমবাসী, অসমত বসবাস কৰা সমূহ উড়িয়া ৰাইজৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ, অন্তৰেৰে ধন্যবাদ জনাইছোঁ। আৰু তেখেতক প্ৰশংসা কৰিছোঁ আমি অনাগত দিনত যে এই যিটো ছুটী, এই ছুটীটো আকৌ পেইড হলিডেও দিব বুলি আমি তেখেতক অনুৰোধ জনাইছোঁ। আৰু সঁচাকৈ আনন্দৰ বিষয়, আমি বহু আনন্দিত হৈছোঁ, তেখেতক ধন্যবাদ দিছোঁ, অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। নাই, আজি আচলতে নয়া ঘাগৰা চাহ বাগিচা যিমান উড়িয়া লোকসকল আছিলে যে আমি দীৰ্ঘদিনে যিটো আন্দোলন কৰিলোঁ, অসম উড়িয়া যুৱ ছাত্ৰ পৰিষদ বিভিন্ন সময়ত আমি স্মাৰক পত্ৰ দিলোঁ। আৰু আজি ৰাইজে আমাক আদৰিছে, আজি ৰাইজে অন্তৰৰ পৰা উল্লাসিত হৈছে, আনন্দিত হৈছে, তেওঁলোকে নাচিছে, ফূৰ্তি কৰিছে, আনন্দ কৰিছে। আৰু আমাক আহি ইয়াত আজি সন্মান জনাইছে তেওঁলোকে, যে আমাৰ এই আন্দোলনটোক সন্মান জনাইছে, দীৰ্ঘদিনীয়া আন্দোলনটোক সন্মান জনাইছে। তাৰ কাৰণে আমি সমূহ ঘগৰাবাসী ৰাইজক আমি নথৈ আনন্দিত হৈছোঁ, তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মই জিতেন মহানন্দ, অসম উড়িয়া মহাসভা বিশ্বনাথ জিলা কমিটিৰ সাধাৰণ সম্পাদক। আমি খুব সুখী আৰু আনন্দ অনুভৱ কৰিছোঁ। অসম চৰকাৰৰ কেবিনেটে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটে যোৱাকালি অসমৰ অসমীয়াৰ উড়িয়া জনগোষ্ঠীৰ নোৱাখাই, যিটো আমি নখোৱা বুলি কওঁ, নোৱাখাই উৎসৱক অসমত এটা স্বীকৃতি দিলে। আৰু তেখেতে এই উৎসৱক সীমিত বন্ধ ঘোষণা কৰিলে। আমি খুব সুখী হৈছোঁ, আমাৰ দীৰ্ঘদিনীয়া দাবী এটা পূৰণ হৈছে। আমি অকল নহয়, গোটেই অসমৰে আমি যিমান উড়িয়া জাতিৰ লোক আছোঁ, আমি খুব আনন্দিত হৈছোঁ। আৰু এই চেগতে আমি অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আমি এই চেগতে আমি ক'ব বিচাৰোঁ যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উড়িয়া জাতিৰ কাৰণে অকল নোৱাখায়েই নহয়, বিভিন্ন বাগিচাত স্কুল স্থাপন কৰাৰ পৰা আদি কৰি জগন্নাথ মন্দিৰৰ পৰা আদি কৰি উন্নয়নমূলক কাম কৰিছে। আমি খুব সুখী হৈছোঁ। আমি আশা ৰাখিছোঁ বাগিচাবিলাকত যিবিলাক স্কুল স্থাপন কৰিছে, সেই স্কুলবিলাকত উড়িয়া ভাষাক এটা ঐচ্ছিক ভাষা হিচাপে দি পেলাই উড়িয়া জনগোষ্ঠীক ভাষা শিক্ষাত, বিশেষকৈ ভাষা শিক্ষাত এটা সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু এই জগতে অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। জয়টো উড়িয়া মহাসভা। ধন্যবাদ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।